আমাৰ কহৰাৰ ঘটনা সেই ঘটনাক লৈ কিনে আমাৰ আজি প্ৰেছ মিটখন দিয়া হৈছে। যিহেতু কিছুমান আমাৰ সেইদিনাখন যে আমাৰ ছোৱালীজনীৰ লগত আমাৰ গোটেই ডিটেইলছ হৈ গৈছিলে আৰু ছোৱালীজনী কি মাফো খুজিছিলে। তো মাফ খোজাৰ পিছত আমি গৈ ঢিঙত যিজন ড্ৰাইভাৰৰ লগত হৈছিলে ঘটনাটো, সেই ড্ৰাইভাৰজনৰ ঘৰত আমি গ'লোঁ। তাত এখন প্ৰেছ ক্লাবত প্ৰেছ মিটিং হ'ল। তো ছোৱালীজনীক আমি এইটোৱে জানো যে ছোৱালীজনীক আমি কোনো ধৰণৰ হেৰি কৰিব বিচৰা নাই, কাৰণ তেওঁ সৰু ছোৱালী। আমাৰ গোটেই ড্ৰাইভাৰ সংস্থাই আমাৰ গোটেইখিনি তেওঁক আমি মাফ কৰি দিলোঁ। আৰু তেওঁ যিহেতু নিজৰ দ্বাৰাই দি গোটেইখিনি আমাক জনালে যে এনেকুৱা আমাৰ দেউতাৰ বা মোৰ দেউতাৰ মাৰ গাৰ নহয়, ভাল নহয়। তো সেই গতিকে আমি ইমান দূৰলৈকে যোৱাটো আমাৰ সম্ভৱ নহয়। আমি নিজৰ দেউতাক ঠিক আছে, তোমালোকে যিটো ভাল দেখা সেইটোৱে কৰা। তো সেই গতিকে সেই হিচাপতে তেওঁক আমি মাফ কৰি দিলোঁ, সেইকাৰণে সমাপ্ত কৰিলোঁ। আৰু যাতে এই কেছটো যাতে আৰু ওলাই নাথাকে, মোৰ অসমবাসী ৰাইজলৈ মোৰ অনুৰোধ থাকিল, আৰু আমাৰ চালক সন্থালৈ আৰু আমাৰ যিমানখিনি পৰ্টেল নিউজ আছে তেওঁলোকলৈ মোৰ এটা অনুৰোধ থাকিল। ৰাতিপুৱাই যেতিয়া দেখিলোঁ ছোৱালীজনী নিজৰ মতে তেতিয়া আমাৰ নিউজত এটা ভইচ এটা দিলে কি মই ক্ষমা বিচাৰিছোঁ, তেতিয়া আমাৰ যিকোনো হওক চালক সমাজে এটা ভাবিলে সৰু ছোৱালী এজনী যেতিয়া ক্ষমা খুজিছে ৰাইজৰ আগত, তাতকৈ আৰু কথাটো বঢ়াই লাভ নাই। সেইকাৰণে আমি চালক সমাজে যিমান আমাৰ চালক আছে আমাৰ চবৰ লগত ডিছকাশ্যন কৰি কিনে কি কৰা যায়, তেতিয়া চবেই ক'লে বস্তুটো কি ছোৱালীজনীক মাফ কৰা যায়। সেই মৰ্মতে আমি মাফো কৰি দিওঁ। নমস্কাৰ, মই আৰু এটা কথা কৈ আছোঁ। আমাৰ যিখিনি চালক আছে নাইট ছুপাৰ হওক আৰু আপোনাৰ ট্ৰেভেলাৰ হওক, আল্ট্ৰা হওক, যিকোনো ট্ৰাক হওক, ডাম্পাৰ হওক, সকলো চালকলৈ মোৰ এটা অনুৰোধ, যাতে সকলোৱে কোনো ধৰণৰ ৰাস্তাত যাতে মতলীয়া কৰি গাড়ী নচলায়, মদ্যপান কৰি গাড়ী নচলায়। যাতে কোনো পাব্লিকে যাতে এইটো ক'ব নোৱাৰে যে ট্ৰাকখনৰ ড্ৰাইভাৰটো এনেকুৱা ধৰণৰ গাড়ী চলাইছে, আল্ট্ৰাখনৰ ড্ৰাইভাৰটো এনেকুৱা কৰি গাড়ী চলাইছে, ট্ৰেভেলাৰখনৰ ড্ৰাইভাৰটো এনেকুৱা কৰি গাড়ী চলাইছে, ছুপাৰখনে ৰাতি গৈ আছে, ডিপাৰ মৰা নাই। যাতে তেনেকুৱা ধৰণৰ যাতে কোনো পাব্লিকে কথা যাতে নুলিয়ায়। সকলো মোৰ ড্ৰাইভাৰলৈ সেইটোৱে অনুৰোধ, সকলোৱে যাতে ভাল কুশলে গাড়ী চলায়। পেচেঞ্জাৰ লৈ যোৱা গাড়ী মতলীয়া কৰি গাড়ী চলাব নালাগে, পেচেঞ্জাৰৰ লগত হেতালি কৰিব নালাগে। সকলোৱে ভালে চলাই থাকিলে, ভালকৈ থাকিলে আমি চবেই সুখী। যাতে কোনো মানুহে যাতে ক'ব নোৱাৰে যে হয় ড্ৰাইভাৰবিলাক আগত কৰি বহুত ভাল হৈছে, সেই কথাখিনি যাতে আমি শুনি শান্তি পাওঁ। ক'ব খোজোঁ, দেখিছে ড্ৰাইভাৰজনে আপোনাৰ মদপান সুৰাপান কৰি গাড়ী চলাইছে, তো তেখেতক থানাত গৈ কিনে থানাত বহাই দিলে হয়, কমপ্লেইন দিলে হয় তেখেতে সুৰাপান গাড়ী চলাইছে। কাৰণ পাব্লিকেও নিজে সজাগ হোৱাটো খুবেই দৰকাৰ। এটা ঘটনা হৈ যোৱাৰ পিছত কাৰো ওপৰত ব্লেম কৰি দি লাভ নাই। কাৰণ যদি আপুনি দেখিছে, প্ৰথমে দেখিছে এজন সুৰাপান কৰি গাড়ী চলাইছে, তো আপোনালোকে কিয় সজাগ নহয়? সেই বস্তুটোৰ ওপৰত পাব্লিকেও অলপ ধ্যান ৰাখিব লাগিব। এইটো আমাৰ কহৰাৰ ঘটনা, সেই ঘটনাক লৈ কিনে আমাৰ আজি প্ৰেছ মিটখন দিয়া হৈছে। যিহেতু কিছুমান আমাৰ সেইদিনাখন যে আমাৰ ছোৱালীজনীৰ লগত আমাৰ গোটেই ডিটেইলছ হৈ গৈছিলে আৰু ছোৱালীজনী কি মাফো খুজিছিলে। তো মাফ খোজাৰ পিছত আমি গৈ ঢিঙত যিজন ড্ৰাইভাৰৰ লগত হৈছিলে ঘটনাটো, সেই ড্ৰাইভাৰজনৰ ঘৰত আমি গ'লোঁ। তাত এখন প্ৰেছ ক্লাবত প্ৰেছ মিটিং হ'ল। তো ছোৱালীজনীক আমি এইটোৱে জানো যে ছোৱালীজনীক আমি কোনো ধৰণৰ হেৰি কৰিব বিচৰা নাই, কাৰণ তেওঁ সৰু ছোৱালী। আমাৰ গোটেই ড্ৰাইভাৰ সংস্থাই আমাৰ গোটেইখিনি তেওঁক আমি মাফ কৰি দিলোঁ। আৰু তেওঁ যিহেতু নিজৰ দ্বাৰাই দি গোটেইখিনি আমাক জনালে যে এনেকুৱা আমাৰ দেউতাৰ বা মোৰ দেউতাৰ মাৰ গাৰ নহয়, ভাল নহয়। তো সেই গতিকে আমি ইমান দূৰলৈকে যোৱাটো আমাৰ সম্ভৱ নহয়। আমি নিজৰ দেউতাক ঠিক আছে, তোমালোকে যিটো ভাল দেখা সেইটোৱে কৰা। তো সেই গতিকে সেই হিচাপতে তেওঁক আমি মাফ কৰি দিলোঁ, সেইকাৰণে সমাপ্ত কৰিলোঁ। আৰু যাতে এই কেছটো যাতে আৰু ওলাই নাথাকে, মোৰ অসমবাসী ৰাইজলৈ মোৰ অনুৰোধ থাকিল, আৰু আমাৰ চালক সন্থালৈ আৰু আমাৰ যিমানখিনি পৰ্টেল নিউজ আছে তেওঁলোকলৈ মোৰ এটা অনুৰোধ থাকিল। ৰাতিপুৱাই যেতিয়া দেখিলোঁ ছোৱালীজনী নিজৰ মতে তেতিয়া আমাৰ নিউজত এটা ভইচ এটা দিলে কি মই ক্ষমা বিচাৰিছোঁ, তেতিয়া আমাৰ যিকোনো হওক চালক সমাজে এটা ভাবিলে সৰু ছোৱালী এজনী যেতিয়া ক্ষমা খুজিছে ৰাইজৰ আগত, তাতকৈ আৰু কথাটো বঢ়াই লাভ নাই। সেইকাৰণে আমি চালক সমাজে যিমান আমাৰ চালক আছে আমাৰ চবৰ লগত ডিছকাশ্যন কৰি কিনে কি কৰা যায়, তেতিয়া চবেই ক'লে বস্তুটো কি ছোৱালীজনীক মাফ কৰা যায়। সেই মৰ্মতে আমি মাফো কৰি দিওঁ। নমস্কাৰ, মই আৰু এটা কথা কৈ আছোঁ। আমাৰ যিখিনি চালক আছে নাইট ছুপাৰ হওক আৰু আপোনাৰ ট্ৰেভেলাৰ হওক, আল্ট্ৰা হওক, যিকোনো ট্ৰাক হওক, ডাম্পাৰ হওক, সকলো চালকলৈ মোৰ এটা অনুৰোধ, যাতে সকলোৱে কোনো ধৰণৰ ৰাস্তাত যাতে মতলীয়া কৰি গাড়ী নচলায়, মদ্যপান কৰি গাড়ী নচলায়। যাতে কোনো পাব্লিকে যাতে এইটো ক'ব নোৱাৰে যে ট্ৰাকখনৰ ড্ৰাইভাৰটো এনেকুৱা ধৰণৰ গাড়ী চলাইছে, আল্ট্ৰাখনৰ ড্ৰাইভাৰটো এনেকুৱা কৰি গাড়ী চলাইছে, ট্ৰেভেলাৰখনৰ ড্ৰাইভাৰটো এনেকুৱা কৰি গাড়ী চলাইছে, ছুপাৰখনে ৰাতি গৈ আছে, ডিপাৰ মৰা নাই। যাতে তেনেকুৱা ধৰণৰ যাতে কোনো পাব্লিকে কথা যাতে নুলিয়ায়। সকলো মোৰ ড্ৰাইভাৰলৈ সেইটোৱে অনুৰোধ, সকলোৱে যাতে ভাল কুশলে গাড়ী চলায়, পেচেঞ্জাৰ লৈ যোৱা গাড়ী মতলীয়া কৰি গাড়ী চলাব নালাগে।
পেচেঞ্জাৰৰ লগত হেতালি কৰিব নালাগে। সকলোৱে ভালে চলাই থাকিলে, ভালকৈ থাকিলে আমি চবেই সুখী। আমি যাতে কোনো মানুহে যাতে ক'ব নোৱাৰে যে হয় ড্ৰাইভাৰবিলাক আগত কৰি বহুত ভাল হৈছে, সেই কথাখিনি যাতে আমি শুনি শান্তি পাওঁ। একো ক'ব খোজোঁ, দেখিছে ড্ৰাইভাৰজনে আপোনাৰ মদপান সুৰাপান কৰি গাড়ী চলাইছে, তো তেখেতক থানাত গৈ কিনে থানাত ভৰাই দিলে হয়, কমপ্লেইন দিলে হয় তেখেতে সুৰাপান গাড়ী চলাইছে। কাৰণ পাব্লিকেও নিজে সজাগ হোৱাটো খুবেই দৰকাৰ। এটা ঘটনা হৈ যোৱাৰ পিছত কাৰো ওপৰত ব্লেম কৰি দি লাভ নাই। কাৰণ যদি আপুনি দেখিছে, প্ৰথমে দেখিছে এজন সুৰাপান কৰি গাড়ী চলাইছে, তো আপোনালোকে কিয় সজাগ নহয়? সেই বস্তুটোৰ ওপৰত পাব্লিকেও অলপ ধ্যান ৰাখিব লাগিব।